আদানী আম্বানী যিমান বিজনেছমেন আছে অসমলৈ মই হাত জোৰ কৰি অনুৰোধ কৰোঁ, অসমলৈ আনক, ইণ্ডাষ্ট্ৰী লগাওক। মই মোৰ যদি লখিমপুৰত আনে গায়ন বায়ন দি মই আদৰি লৈ যাম। মই প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক ধন্যবাদ দিব বিচাৰিছোঁ, যিখন আমাৰ অসমৰ স্বপ্নৰ অসম, যি আমি কল্পনা কৰোঁ সেই বস্তুবিলাক বাজেটত প্ৰতিফলন হোৱাৰ কাৰণে। মই গোটেই বাজেটখনৰ ওপৰত নকওঁ, মই দুটা বিশেষ বস্তুৱে মোক আকৰ্ষণ কৰিছে। এটা হ'ল ছেমি কণ্ডাক্টৰ আৰু আনটো হ'ল আমাৰ এভিয়েশ্যনৰ মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং এণ্ড অভাৰহল যি ফেচিলিটি কৰিবলৈ অসমে গৈ আছে। উপাধ্যক্ষ মহোদয়, আধুনিক যুগত বা আধুনিক বিশ্বত ছেমি কণ্ডাক্টৰক 21 শতিকাৰ তেল বুলি কোৱা হয়। যেনেকৈ বিংশ শতিকাত আমাৰ পেট্ৰলিয়াম তেলৰ যি মূল্য, আজি ছেমি কণ্ডাক্টৰৰ মূল্য তাতকৈ বহুত বেছি হৈ গৈছে। আৰু পৃথিৱীৰ কোনো বস্তুৱেই ছেমি কণ্ডাক্টৰ নোহোৱাকৈ বা মাইক্ৰ'চিপ নোহোৱাকৈ আজি চলিব নহয়, পৃথিৱী অচল হৈ যাব। আনকি মই ভাষণ দি থকা মাইকটোও নচলিব। আজি এইখন চৰকাৰে যি ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেম কৰিব বিচাৰিছে অসমত, ই কেনেকুৱা ধৰণৰ সম্ভাৱনাৰ দুৱাৰ খুলিব, সেইটো কথা আমাৰ বিৰোধী দলৰ যিসকলে গণেশগুৰিত গৈ ফেচবুক লাইভ কৰে তেওঁলোকে এইটো উপলব্ধি কৰিব নোৱাৰিব যে অসমে আমি কি পাবলৈ গৈ আছোঁ আৰু তেওঁলোকৰ এই ধৰণৰ কথাৰ পৰা কি হেৰুৱাবলগীয়া হ'ব পাৰে। আজি ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ে টাটাৰ লগত জাগিৰোডত ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰম্ভ কৰিছে আৰু দুটা তিনিটা কথা তেওঁ পাতি আছে বুলি কৈছে। আৰু মোৰ আস্থা আছে, বিশ্বাস আছে যে অসমৰ মুখ্যমন্ত্ৰীয়ে তাকো সম্ভৱ কৰি তুলিব। ছেমি কণ্ডাক্টৰৰ কেৱল আমি যদি উদ্যোগটোতে সীমিত থাকোঁ তেনে নহয়, ইয়াৰ লগত আৰু বিভিন্ন উদ্যোগ জড়িত হৈ আছে। যেনেকৈ ইয়াৰ পৰা উপকৃত হ'ব ইক'ছিষ্টেমটো হ'লে, কেমিকেল ছাপ্লায়াৰ উপকৃত হ'ব, পেকেজিং ইউনিট থাকিব, টেষ্টিং লেব থাকিব, প্ৰিচাইশ্যন ইঞ্জিনিয়াৰিং থাকিব, লজিষ্টিক, ক্লিন ৰুম মেইনটেনেন্স, ইণ্ডাষ্ট্ৰিয়েল গেছ ছাপ্লাই, মেচিন ছাৰ্ভিচিং, এইখিনি কেৱল ছেমি কণ্ডাক্টৰৰ লগত জড়িত। আৰু আমি গম পাইছোঁ যে তাত প্ৰায় 20,000তকৈ বেছি যুৱ সংস্থাপিত হ'ব। যি সময় বিৰোধী দলে কৈ থাকে, দুইফালে খেলে, যে আমাৰ ল'ৰা কিয় হায়দৰাবাদত গৈছে, আমাৰ ল'ৰা কিয় তামিলনাডুত গৈছে, আমাৰ ল'ৰা কিয় কেৰেলাত গৈছে, আৰু ইয়াত ইণ্ডাষ্ট্ৰী হ'বলৈ হ'লে অদ্ভুত বিষয় লৈ পিনে ফেচবুক লাইভ কৰে। আজি এই যদি ছেমি কণ্ডাক্টৰ শিপাডাল অসমত পুতিব পৰা হয়, আপুনি চাওক টাইৱানে ৱৰ্ল্ডত চবতকৈ বেছি ছেমি কণ্ডাক্টৰ প্ৰডিউচ কৰে। আৰু তাৰ বিনিময়ত আজি এপলৰ আইফোন ভাৰতবৰ্ষতো আৰম্ভ হৈছে, চেন্নাইত মেনুফেকচাৰিং আৰম্ভ হৈছে, কিন্তু হায়েষ্ট আইফোন টাইৱানত বনায় বা চাইনাত বনায়। যেতিয়া আমাৰ ইয়াত ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী গঢ়ি উঠিব, তেতিয়া সেই ছেমি কণ্ডাক্টৰ চিপ ইয়াৰ পৰা বেলেগ জেগাৰ ফেক্টৰীলৈ নিনি আশে পাশে মোবাইলৰ হওক, আপোনাৰ যিকোনো ইলেক্ট্ৰনিক, টিভি হওক, কম্পিউটাৰ হওক, গাড়ীৰ আজিকালি চব গাড়ী ইলেক্ট্ৰনিক ব্যৱস্থা আছে গাড়ীবিলাকত, নেভিগেশ্যনৰ কাৰণে হওক, এই দিশত কিমান সম্ভাৱনাৰ দুৱাৰ খুলিব সেই কথাই এই বিধানসভাৰ প্ৰত্যেকজন সদস্যই উপলব্ধি কৰা উচিত। কেৱল বিৰোধিতাৰ নামত বিৰোধিতা কৰি আমাৰ অসমত যি ঠন ধৰি উঠা এক ঔদ্যোগিক ব্যৱস্থা, সেই ব্যৱস্থাক যাতে কোনোৱে আঘাত নকৰে। আজি যদি অসমত ছেমি কণ্ডাক্টৰ ইক'ছিষ্টেমৰ জৰিয়তে আমি যদি এই ধৰণৰ উদ্যোগবিলাক আনিব পাৰোঁ, তেতিয়া উপাধ্যক্ষ মহোদয় হাজাৰ হাজাৰ ল'ৰা তাত সংস্থাপিত হ'ব। বিশ্বৰ বিভিন্ন দেশৰ পৰা যেতিয়া মানুহ আহিব, তেওঁলোকে উপলব্ধি কৰিব যে আমাৰ অসমৰ পটেঞ্চিয়েল কি। তাৰ দ্বাৰা টুৰিজিম উপকৃত হ'ব, এটা হোটেল ইণ্ডাষ্ট্ৰী উপকৃত হ'ব, এমপ্লয়মেণ্টটো হ'বই, তাৰ উপৰিও আনুষংগিক বিভিন্ন উদ্যোগ গঢ় লৈ উঠিব। সেইকাৰণে মই অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক যে যিমান পাৰে সিমান এই ধৰণৰ ইণ্ডাষ্ট্ৰী আমাৰ আনিব লাগে। দ্বিতীয়তে, মই লখিমপুৰ জিলাৰ পৰা প্ৰতিনিধিত্ব কৰোঁ। আমাৰ তাতে এটা এয়াৰপোৰ্ট আছে, লীলাবাৰী এয়াৰপোৰ্ট।
তাতে এখন প্লেন চলে গুৱাহাটীৰ প্লেন আমাৰ পেচেঞ্জাৰ নথকাৰ কাৰণে ডিছকণ্টিনিউ হৈ গ'ল কিন্তু কলিকতাৰ দৈনিক এখন জাহাজ চলে এয়াৰপৰ্ট এটা চলাবলৈ প্লেন চলিলেও যিমান খৰচ নচলিলেও সিমান খৰচ কিন্তু আমি বহুত লাগি কেন্দ্ৰীয় চৰকাৰৰ পৰা তাত এতিয়া এটা ফ্লাইং স্কুল তাত চলি আছে য'ত কমাৰ্চিয়েল পাইলটৰ ট্ৰেইনিং হয় এতিয়া 54জন পাইলটে তাত ট্ৰেইনিং লৈ আছে এতিয়া মই বাজেটত দেখিছোঁ যে বাজেটখনত আমাৰ বাজেটত মেইনটেনেন্স ৰিপেয়াৰিং অভাৰহল চিষ্টেম কৰিব বিচাৰিছে আৰু তেনেকুৱা ফেচিলিটি এক মিনিট দিয়ক তেনেকুৱা ফেচিলিটি কৰিবলৈ হ'লে কমাৰ্চিয়েল ফ্লাইটৰ যদি যিমান কম ট্ৰেফিক হ'ব সিমান ভায়েবল হয় কাৰণ প্লেন এখন তাত ৰিপেয়াৰিং কৰিবলৈ আনিব ছাৰ্ভিচিং কৰিবলৈ আনিব গতিকে মই আশা কৰোঁ যে সেই ইক'চিষ্টেমটো যেতিয়া আমাৰ ইয়াত হ'ব তেতিয়া গোটেই অসমখন আগবাঢ়ি গুচি যাব মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে শান্তিৰ অবিহনে একো নহয় আজি অসমত শান্তিৰ বাতাবৰণ সশস্ত্ৰ সংগ্ৰাম নাই আন্দোলন নাই কিন্তু এটা নতুন সন্ত্ৰাসৰ আৰম্ভ হৈছে সেই সন্ত্ৰাসবাদীসকল ফেচবুকৰ সন্ত্ৰাসবাদী এই ফেচবুকৰ সন্ত্ৰাসবাদীসকলে যিকোনো সঁচাই মিছাই কথা ফেচবুকত দি গোটেই ভাৰতবৰ্ষত গোটেই পৃথিৱীত আমাৰ অসমখনৰ বিষয়ে এটা বেলেগ ধাৰণা দিবলৈ চেষ্টা কৰে গতিকে সেই সন্ত্ৰাসবাদীসকলক দমন কৰিব লাগে যাতে আমাৰ অসমৰ বিষয়ে এটা ভাল মেছেজ যায় মই আনকি কওঁ বিৰোধী দলৰ কালি আমাৰ অখিল গগৈ ডাঙৰীয়া বুৰ্খা পিন্ধি আহিছে মই তেখেতক কৈছোঁ যে অখিল গগৈ ডাঙৰীয়াও ব্ৰেণ্ড এম্বেচাডৰ হওক ছেমিকণ্ডাক্টৰ ৱাজিদ আলী চৌধুৰী ডাঙৰীয়াও ব্ৰেণ্ড এম্বেচাডৰ হওক আৰু মই মুখ্যমন্ত্ৰী মহোদয়ক শেষত অনুৰোধ জনাইছোঁ যে আদানী আম্বানী যিমান বিজনেছমেন আছে অসমলৈ মই হাতযোৰ কৰি অনুৰোধ অসমলৈ আনক ইণ্ডাষ্ট্ৰী লগাওক মই মোৰ যদি লখিমপুৰত আনে গায়ন বায়ন দি মই আদৰি লৈ যাম মই এইখিনিকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ